নমস্কাৰ মই শ্ৰী এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ বাতৰি কিয়নো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ বৰদিনৰ দিনাই দুৰ্বৃত্তই তাণ্ডৱ কৰিলে সজাই পৰাই থোৱা যীশুৰ মূৰ্তি ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে দুৰ্বৃত্তই যাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে গহপুৰত আৰু দুৰ্বৃত্তৰ এই কাণ্ড এতিয়া সকলোকে আচৰিত কৰি তুলিছে সমগ্ৰ ৰাজ্যতে সবিশেষ জনাইছে এই মুহূৰ্তত টাইম 8ৰ সমূহ দৰ্শকক সজাই পৰাই থোৱা বৰদিনৰ গৃহ লণ্ডভণ্ড ক্ষোভিত হৈ পৰিছে গহপুৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল গীৰ্জাঘৰত সজাই পৰাই থোৱা গৃহ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই গহপুৰৰ কণীবৰীত এই ঘটনা সংঘটিত হৈছে পবিত্ৰ বৰদিনৰ দিনাই এই দুৰ্বৃত্তৰ তাণ্ডৱে এতিয়া সকলোৰে চকু কপালত তুলিছে বিভিন্ন লেতেৰা সামগ্ৰী পেলাই সজাই পৰাই থোৱা গৃহত দুৰ্বৃত্তই তাণ্ডৱ চলালে আনকি যীশুৰ মূৰ্তি ভাঙিও চূৰ্ণ বিচূৰ্ণ কৰিলে দুৰ্বৃত্তই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ বৰদিনৰ দিনটোতে যিদিনা যীশু খ্ৰীষ্টৰ জন্মদিন হিচাপে উদযাপন কৰে সমগ্ৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আৰু বছৰটোৰ 25 ডিচেম্বৰৰ দিনটোতে বৰদিন উদযাপন কৰে তেনে ক্ষেত্ৰতে তেনে সময়তে সজাই পৰাই থোৱা বৰদিনৰ গৃহ লণ্ডভণ্ড কৰিলে কোনো দুৰ্বৃত্তই ক্ষোভিত হৈ পৰিছে এতিয়া গহপুৰৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল কিয়নো গহপুৰৰ কণীবৰীত সংঘটিত হৈছে এই ঘটনা পবিত্ৰ বৰদিনৰ দিনাই দুৰ্বৃত্তই এনেধৰণৰ তাণ্ডৱ কৰাত এতিয়া সকলো ক্ষোভিত হৈ পৰিছে কেৱল বৰদিনৰ বাবে সজাই থোৱা গৃহ লণ্ডভণ্ড কৰাই নহয় লেতেৰা সামগ্ৰী পেলাই থোৱাই নহয় ইয়াৰ উপৰি এক ভয়ংকৰ কাম কৰিছে দুৰ্বৃত্তই যে যীশুৰ মূৰ্তি ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলালে দুৰ্বৃত্তই যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক পোনে পোনে দৃশ্যাংশ দেখুৱাম এই মুহূৰ্তত টাইম 8ৰ সমূহ দৰ্শকক এই দৃশ্যাংশ বৰদিনৰ বাবে সজাই পৰাই তোলা হৈছিল সমগ্ৰ ঠাইডোখৰ আৰু তাৰ পিছতে ভাঙি এইদৰে পেলাই থৈ গ'ল দুৰ্বৃত্তই ভাঙি সমগ্ৰ বস্তু বৰদিনৰ বাবে সজাই থোৱা পেলাই থৈ দুৰ্বৃত্তই এনেধৰণৰ তাণ্ডৱ কৰাক লৈ এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো পবিত্ৰ বৰদিনৰ দিনাই এনেধৰণৰ কাণ্ড কোনে সংঘটিত কৰিলে তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে কিয়নো বৰদিনৰ দিনাই সকলোৱে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে বিশেষভাৱে বৰদিন উদযাপন কৰে যদিও তেখেতসকলৰ লগতে বৰদিন উদযাপন কৰে হিন্দু তথা মুছলমানসকলেও একগোট হৈ সম্প্ৰীতি আৰু সমন্বয়ৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰা ভাৰতবৰ্ষত সকলোৱে একগোট হৈ উদযাপন কৰে বৰদিন আৰু তেনে ক্ষেত্ৰত পবিত্ৰ বৰদিনৰ দিনটোতে এনেদৰে দুৰ্বৃত্তই ভয়ংকৰ কাণ্ড সংঘটিত কৰাত সকলো আচৰিত হৈ পৰিছে সজাই পৰাই থোৱা বৰদিনৰ গৃহ এনেদৰে ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই কেৱল সেয়াই নহয় লেতেৰা বাহিৰৰ সামগ্ৰী আনিও পেলাই লণ্ডভণ্ড কৰিলে সেই ঠাই যাক লৈ এতিয়া সকলো আচৰিত হৈ পৰিছে চিন্তিত হৈ পৰিছে ক্ষোভিত হৈ পৰিছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকল কোনে এই ধৰণৰ কাণ্ড কৰিলে তাক লৈ অতি শীঘ্ৰেই তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে স্থানীয় লোকে আৰু লগতে তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনাইছে স্থানীয় লোকে পবিত্ৰ বৰদিনৰ দিনটোতে যীশু খ্ৰীষ্টৰ জন্মৰ দিনটোতে এনে ধৰণৰ ঘটনা সংঘটিত কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এতিয়া গহপুৰৰ কণীবৰীত 8টা বজাত মাতিলে মই আহি পাই দেখোন যে গোটেই বস্তুখিনি ভাঙি মেলি থান বান কৰি থৈছে লেট্ৰিনৰ এটা এই বস্তু আনি পেলাই থৈছে ফটা কাপোৰ থৈছে জোতাৰ লেচ তাত দেখিবলৈ এনেকুৱাই দুখ লাগিছে তেওঁলোকৰ কিবা এটা শান্তিৰ কাৰণে কিবা এটা কৰিছে তাত আমাৰ মানুহখিনি আহি কেলে এইবিলাক কাম কৰিব লাগে এই বস্তুটো মানে খুব বেয়াই পাইছোঁ ওচৰত আজি ইমান বছৰ আমি আছোঁ তেওঁলোকৰ মিলা প্ৰীতিত আজিলৈকে একো এটা হোৱা নাই কালি অকস্মাত এইটো কোনোবা এজন বিৰোধী আহি পেলাই এইটো কাম কৰি গৈছে মই প্ৰশাসনক জনাওঁ ইয়াৰ উচিত বিচাৰ কৰক নহলে এনেকৈ আমাৰ একতা জয়ডাল নাইকিয়া হৈ যাব কণীবৰী গাঁৱৰ এই যিটো পবিত্ৰ খ্ৰীষ্টমাছৰ যিটো আয়োজন কৰিছিলে যিটো ডেকৰেশ্যন কৰিছিলে ৰাতি 8:30 9টামান বজাতে কোনো দুৰ্বৃত্তই ওলাই আহি এইটো গোটেই লণ্ডভণ্ড কৰিলে যিছু খ্ৰীষ্টমাছ এইবিলাকৰ গোটেই ভাঙি চিঙি শেষ কৰিলে বাহিৰৰ কিছুমান বস্তু আনি লেট্ৰিনৰ বস্তু আনি ইয়াত ফটাক আনি জোতা এইবিলাক আনি ইয়াত থৈ গৈছে গতিকে আমি পুলিচ প্ৰশাসনৰ ওচৰত এইটো দাবী জনাওঁ যাতে অতি শীঘ্ৰে এই দোষীক কাৰায়ত্ব কৰে আৰু এই লবি যিটো ওলাইছে এই লবিটোক অতি সোনকালে এইটো তহজ নজ কৰিব লাগে আৰু উচিত শাস্তি প্ৰশাসনে দিব লাগে। हम लोग
8 बजे इधर आके प्रार्थना करके हमारा जो भगवान है, जो बाल यीशु को चरनी में रखकर हम लोग अंदर खाना खाने के लिए गए। करीब 7:15 बजे से 9 बजे के बीच में हुआ है। जब हम खाना खा रहे थे, खा के बाहर आया तो हम देखा तो ऐसे ऐसे हो गया है। सभी लाइट चालू था तो कोई बाहर नहीं था। तो उसके बीच में क्या हो गया, कहाँ से कौन आया कि पता नहीं। जो पूरा मूर्ति को नीचे गिरा के, हमारे भगवान कहाँ है हमको पता नहीं, बाल यीशु उधर जर्नी में थे, वो तो सब गिरा दिया है। और कुछ ला के उसका जगह में दूसरा कुछ ला कर रखा है, वो भी क्या है पता नहीं। ये सब चीज़ हमारे कंपाउंड का नहीं, बाहर से लाया वाला है। हमारे घर में ऐसी चीज़ है ही नहीं। ये जो प्लास्टिक टैंक और जो कपड़ा और ऐसे पूरा तोड़ फाड़ करके वो लोग चले गया। कैसे हमको पता नहीं है। वैसे कोई भी नहीं था हमारा। हम जैसे 9 बजे बाहर आया तो देखा है। तो हम क्या बोले, अभी हमारा जो ये इंसाफ किया है हमारे ऊपर नहीं, हमारे भगवान के ऊपर किया है। भगवान तो सार्वजनिक होता है, किसी का ऐसा हमारे यीशु भगवान है, आपका दूसरा भगवान है, ऐसा नहीं है। भगवान एक ही होता है। तो दूसरे रूप में हम मानता है, हम यीशु के रूप में मानते, आप कृष्णा के रूप में मानते, दूसरा ऐसे विधि रूप से हम मानता है। पर भगवान कोई भी हो, थोड़ा सा तो सम्मान तो देना है, ऐसे तो नहीं करने को ना। तो इतना बड़ा दिन क्रिसमस पड़ने से हमारा सबसे बड़ा महत्वपूर्ण त्यौहार है। तो इस दिन में ऐसा हुआ तो हमको बहुत बुरा लगा। तो हम भैया को, बाजू वाले भैया को आवाज़ दिया। तो वैसे कोई लोग हमारे गिरजा पारिश से भी आए, देख के चले गए। हमको हाथ नहीं लगाया है किसी को भी, कुछ भी चीज़ को। तो इसलिए हमको क्या बोले, हमको इंसाफ होना। मुझे ऐसे तो अभी तक हुआ नहीं है। हम भी लोगों के साथ में ऐसे मिलजुल कर रहता है। तो हम भी हम हर साल में उनके घर घर में जाता है। अभी कोई भी हमारे विरुद्ध नहीं है इधर। तो कौन ऐसा किया है, आजू बाजू वाले तो नहीं हो सकता, बाहर से कोई आया किया है क्या हमको पता नहीं है।